মহাৰাজ পৰীক্ষিতৰ জন্ম সম্পৰ্কত যদি আমি চাওঁ যে অৰ্জুনৰ পুত্ৰ আছিল অভিমন্যু আৰু সেই অভিমন্যু আৰু উত্তৰা পুত্ৰ আছিল মহাৰাজ পৰীক্ষিত। আকৌ অকণমান আমি পূৰ্বলৈ উভতি গৈছোঁ। এই যেতিয়া অশ্বত্থামাই দ্ৰৌপদীৰ 5টি সন্তানক হত্যা কৰিছিল আৰু তাৰ পাছতো আই দ্ৰৌপদীয়ে গুৰুপুত্ৰ বুলি তেওঁক ক্ষমা কৰি দিছিল। ক্ষমা কৰি দিয়াৰ পিছত তেওঁক ৰাজ্যৰ পৰা শাস্তি কি বিধান কৰা হৈছিল যে ৰাজ্য এৰি তেওঁ গুচি যাব লাগিব। আৰু অশ্বত্থামাই জন্মতে এটা চূড়ামণি মানে কপালৰ মাজত এটা মণি লৈ জন্ম হৈছিল। সেই চূড়ামণিটো তেওঁৰ শিৰৰ পৰা কৰ্তন কৰা হৈছিল। সেইবাবে কি আছিল অশ্বত্থামাৰ শিৰোমণি কটা। আৰু যেতিয়া অশ্বত্থামাক সেই শিৰৰ মণিটোক ভগৱন্ত অৰ্জুনে নিজৰ অস্ত্ৰৰে আঁতৰাই ৰাজ্যৰ পৰা খেদাই পঠাই দিছিল, তেতিয়া অশ্বত্থামাই অপমানতে কি কৰিছিল অৰ্জুনৰ সেই বংশ নষ্ট হওক বুলি এপাত পুনশ্চ এপাত ব্ৰহ্মহৰ পাণ্ডৱৰ উদ্দেশ্যে আৰু এপাত উত্তৰাৰ গৰ্ভ নষ্ট হ'বলৈ মাৰি পঠাইছিল। আৰু তেতিয়া সেইখিনি সময়ত সেই উত্তৰাই সেই অশ্বত্থামাৰ ব্ৰহ্মহৰক দেখা পায় ভগৱন্তক ৰক্ষাৰ বাবে স্তুতি কৰাৰ বাবে ভগৱন্তৰ গৰ্ভস্থ হৈ তেওঁৰ গৰ্ভ ৰক্ষা কৰিছিল। সেইকাৰণে মাতৃগৰাকীয়ে গৰ্ভপালন সময়ত গৰ্ভৰক্ষা স্তোত্ৰ পাঠ কৰিব লাগে, যি স্তোত্ৰ আমি 3য় স্কন্ধত পাওঁ। আৰু যি ৰক্ষা মন্ত্ৰৰে স্বয়ং ভগৱন্ত কৃষ্ণ জন্ম হওঁতে আই যশোদাই তেওঁক সুৰক্ষা বান্ধিছিল। এই কলা ৰঙা দৌল তাবিজ জাৰি ফুকি দিয়াতকৈ সেইখিনি সময়ত যদি সেই গৰ্ভস্তুতি আৰু যি ৰক্ষা বন্ধনেৰে স্বয়ং ভগৱন্তক আই যশোদাই ৰক্ষা কৱচ দিছিল, দশমত আছে গোপাল কৱচ বুলি, সেই গোপাল কৱচৰে মাতৃগৰাকীয়ে গৰ্ভপালন সময়ত যদি পাঠ কৰে তেতিয়াহ'লে সেই তাৰ কিমান শুদ্ধ সাত্বিক প্ৰভাৱটো গৰ্ভস্থ সন্তানটিয়ে প্ৰত্যক্ষ ৰূপত পাব পাৰে। আৰু সেই গৰ্ভ নষ্ট কোনো প্ৰকাৰে নষ্ট হোৱাৰ সম্ভাৱনা নাথাকে। এইটো কেৱল শুনিবলৈ ভাল লগা সাধু কথা নহয়, ইয়াৰ প্ৰকৃত প্ৰায়োগিকতাও আছে। আৰু যেতিয়া সেই উত্তৰাই গৰ্ভতে ভগৱন্তক স্তুতি কৰিছিল তেতিয়া ভগৱন্তই গৰ্ভতে সেই উত্তৰাৰ গৰ্ভ ৰক্ষা কৰিছিল। আৰু তেতিয়াই সেই গৰ্ভত থাকোঁতে পৰীক্ষিতক পৰীক্ষা কৰাৰ বাবে তেওঁৰ নাম কি দিয়া হৈছিল পৰীক্ষিত। আৰু অলপ আগত উল্লেখিত হোৱা অনুসৰি আমি এইটো কথা জানো যে যেতিয়া পঞ্চপাণ্ডৱে স্বৰ্গযাত্ৰা কৰিছিল তাৰপিছত সমস্ত জম্বুদ্বীপৰ দায়িত্ব মহাৰাজ পৰীক্ষিতক দি থৈছিল। আৰু সেই পৰীক্ষিতে এদিন ৰাজ্যত গৈ থাকোঁতেই এই কলিৰ সৈতে সন্মুখী হৈছিল। আৰু কলিৰ সৈতে যেতিয়া যুঁজ লাগি কলি পৰাস্ত হ'ল, কলিত থাকিবলৈ কেইটামান স্থান নিৰ্দিষ্ট কৰি দিলে। তাৰপিছত মহাৰাজ পৰীক্ষিত ৰাজ্যলৈ উভতি আহিল। উভতি আহোঁতে কি হৈছিল, তেনেদৰে বহুদিন পাৰ হোৱাৰ পাছত এদিন ৰাজভঁৰালৰ চন্দুক এটা খুলি চাওঁতে তাত এটা সুন্দৰ সোণৰ ৰাজমুকুট মহাৰাজ পৰীক্ষিতে দেখিলে। সেই ৰাজমুকুটটো আছিল জৰাসন্ধৰ। ভীমে পূৰ্বতে জৰাসন্ধক বধ কৰি সেই ৰাজমুকুটটো আনি ৰাজ্যৰ ৰাজভঁৰালত থৈ দিছিলহি। আৰু বহুদিন বাগৰি যোৱাৰ পাছত মহাৰাজ পৰীক্ষিতে যেতিয়া সেই ৰাজভঁৰালটো খুলি চালে তেতিয়া তাত সেই ধুনীয়া মুকুটটো দেখিলে। আৰু ধুনীয়া মুকুটটো দেখি মহাৰাজ পৰীক্ষিতৰ পিন্ধি চাবলৈ মন গ'ল। তেতিয়া মহাৰাজ পৰীক্ষিতে এই সোণৰ মুকুটটো পিন্ধিলে। পিন্ধাৰ লগে লগে এইটো কথা ৰজা পৰীক্ষিতে পাহৰি থাকিলে যে তেওঁ নিজেই কলিক থাকিবলৈ স্থান সোণত দি থৈছে। সেইকাৰণে সোণ কেতিয়াও মূৰত পিন্ধিব নালাগে। আগতে ৰজাসকলে পিন্ধিছিল, কিন্তু কলিক স্থান দিয়াৰ পৰা সেই পৰম্পৰাটো নাইকিয়া কৰি দিয়া হ'ল। তেতিয়াহ'লে যেই ৰজা পৰীক্ষিতে ধুনীয়া দেখি পেলাই মুকুটটো শিৰত পিন্ধাৰ লগে লগে কলি তেতিয়াহ'লে ক'ত বহিলে, মহাৰাজ পৰীক্ষিতৰ মূৰৰ ওপৰত বহি ল'লে। আৰু যেতিয়াই কলিৰ মূৰৰ ওপৰত বহিলে তেতিয়াই মহাৰাজ পৰীক্ষিতৰ মৃগয়া কৰাৰ ইচ্ছা জাগি উঠিলে। আৰু সেই মৃগয়া কৰা মানে কি, সাধাৰণ পহু এটা খেদি গৈছিল সেয়া নহয়, সেয়া হৈছে মায়া মৃগ। যিদৰে আমাৰ মগজৰ ওপৰত আমাৰ মনৰ ওপৰতো কলি উঠি আছে, আমি এতিয়া সংসাৰখনত মায়া পহুটো এইটো পালেই মই সকলো হৈ যাব বুলি খেদি গৈ আছোঁ। ঠিক তেনেদৰে মহাৰাজ পৰীক্ষিতেও সেই মৃগয়া কৰিবলৈ গৈ জংঘললৈ বাট ল'লে। খেদি ভাগৰুৱা হৈ গ'লগৈ, কিন্তু মৃগ ধৰিব নোৱাৰিলে।
ঠিক তেনেদৰে আমিও এই সংসাৰখনত এইটো পালেই মই তৃপ্ত হ'ম বুলি গোটেই সংসাৰখনত খেদি খেদি গৈ আছোঁ, কিন্তু জীৱনত কেতিয়াও আমি তৃপ্ত হ'ব নোৱাৰোঁ। কাৰণ সংসাৰখনৰ প্ৰকৃতি হৈছে স্বাভাৱিকতে অপূৰ্ণ বস্তুৱে কেতিয়াও পূৰ্ণ সুখৰ অনুভৱ কৰাব নোৱাৰে। আৰু যেতিয়া ইয়াৰ অৰ্থ কিন্তু এইটো ভাবি ল'ব নালাগে যে সংসাৰৰ দায়িত্ব কৰ্মখিনি ত্যাগ কৰিবলৈ গৈছে, নহয়। সংসাৰৰ দায়িত্ব কৰ্মখিনি বৰং ঈশ্বৰত অৰ্পণা কৰি আপোনাক মোক কৰিবলৈ কোৱা হৈছে। অৰ্জুনক ভগৱন্তই যুদ্ধ নকৰিবা বুলি নক'লে, কিন্তু যুদ্ধ কৰা বুলিহে বুজালে। কিয়? নিজৰ দায়িত্ব তুমি ত্যাগ নকৰিবা। তাৰ অৰ্থ এইটোও নহয় এতিয়া অৰ্জুনক যিদৰে যুদ্ধ কৰিছিল সেই বুলি আপোনাক মোক কোনোবা এজনে কিবা এটা ক'লে আপুনি মই হাতত অস্ত্ৰ লৈ খেদি যাম নি স্বধৰ্ম পালন কৰিছোঁ বুলি? নহ'ব। ভগৱানৰ ওচৰত সেইটো অথৰিটি আছিল, সেইকাৰণে অৰ্জুনক কৈছিল আৰু অৰ্জুনে তাক পালন কৰিছিলে। আপোনাৰ মোৰ ওচৰত এতিয়া সেই সামৰ্থ্যতাটো বা অথৰিটিটো নাই। আৰক্ষী এজনে বা আৰ্মীৰ জোৱান এজনে কোনোবা অপৰাধী এজনক গুলি মাৰিলে সেইটো অপৰাধ বুলি গণ্য কৰা নহয়। সাধাৰণ মানুহ এজনে যদি কৰে সেইটো অপৰাধ বুলি গণ্য কৰা হ'ব, কাৰণ তেওঁৰ ওচৰত অথৰিটি আছে। ঠিক তেনেদৰে এতিয়া আপোনাৰ মোৰ লগত যদি কিবা এটা বেয়া ঘটে, অথৰিটি কাৰ হাতত আছে? আইনৰ ওচৰত। গতিকে আমি আইনৰ ওচৰলৈ যাব লাগে। সেইকাৰণে ভুলকৈ দৰ্শনটো লৈ ল'ব নালাগে। আৰু যাই হওক, এতিয়া মহাৰাজ পৰীক্ষিতে গৈ গৈ যেতিয়া খেদি খেদি ভাগৰ লাগিলত তেওঁ পিয়াহ লাগিলত ইফালে সিফালে চাই এখন আশ্ৰম দেখিলে। আশ্ৰমখন আছিল শমিক মুনিৰ আশ্ৰম। আশ্ৰমলৈ পিয়াহত ৰজা পৰীক্ষিত গৈ উপস্থিত হৈ দেখিলে যে শমিক মুনি গছৰ তলত বহি ধ্যান কৰি আছে। তেতিয়া মহাৰাজ পৰীক্ষিতে 2-3বাৰ শমিক মুনিক মাতিলে, আৰু শমিক মুনিক 2-3বাৰ মতাৰ পাছতো শমিক মুনি যিহেতু ঈশ্বৰৰ ধ্যানত আছিল, ৰজাৰ উপস্থিতিৰ কথা গমেই নাপালে। আৰু তেতিয়া মহাৰাজ পৰীক্ষিতে কি বুলি ভাবিলে? তেওঁক অপমান কৰিছে বুলি ভাবিলে। সেইকাৰণে চাবচোন, যি কিবা এটা পাবলৈ জীৱনটোত খুব দৌৰি আছে, বহুত দৌৰি আছে, তেওঁ সিদ্ধান্তবিলাক ভুলকৈ লয় আৰু পটককৈ লয়। ধৈৰ্যটো তেওঁ নাথাকে। যিদৰে ৰজা পৰীক্ষিতে ধৈৰ্য নাথাকিল, পিয়াহত লাগিছিল, মাত নমতাৰ কাৰণে তেওঁ শমিক মুনিয়ে ভেমত বহি আছে বুলি ভাবি ল'লে। কিন্তু অকণমান যদি ধৈৰ্য সহকাৰে সেইখিনি সময়ত ভাবিলেহেঁতেন, তেতিয়াহ'লে তেওঁ চিন্তাটো বেলেগ হোৱাৰো সম্ভাৱনা থাকিলেহেঁতেন। কিন্তু চিন্তা বেলেগ অহা নাই। কিয়? কাৰণ মূৰত কোন বহি আছে? কলি বহি আছে। সেইকাৰণে কলিক মূৰত লৈ, অৰ্থাৎ মদ্যপান, জোৱা পাশা, পৰস্ত্ৰী সংগ, পঞ্চসোণা, এই পঞ্চযজ্ঞ ত্যাগ কৰি হিমাশালক লাগি, সুবৰ্ণক লাগি নিজৰ জীৱনটো পৰিচালনা কৰিব লাগে। তেতিয়া কলি মূৰৰ ওপৰত বহি থাকে। আৰু কলি যাৰ মূৰৰ ওপৰত বহি থাকিব, তেওঁ আৰু ধাৰ্মিক হ'লেও ভুল সিদ্ধান্ত গ্ৰহণ কৰিবই, যিদৰে মহাৰাজ পৰীক্ষিতৰ লগতো ঘটিত হৈছিল। এতিয়া মহাৰাজ পৰীক্ষিতৰ কি হৈছিল? তেতিয়া ভাবিলে যে শমিক মুনিয়ে মিছাতেই ভেম ধৰি মোক একো সম্ভাষণ জনোৱা নাই। ইফালে সিফালে চাই দেখিলে মৰা সাপ এডাল পৰি আছে। লাহেকৈ বোলে তুমিহে মোক ভেম ধৰি বহি আছা, ময়ো সোধাই নেৰোঁ। মৰা সাপডাল ধনুৰ আগে তুলি আনি শমিক মুনিৰ ডিঙিত দি থৈ আহিলে। তাকে আকৌ দেখিলে শমিক মুনিৰ পুত্ৰ শিংগী মুনিয়ে দেখিলে যে ৰজা পৰীক্ষিতে শমিক মুনিৰ ডিঙিত সাপডাল দি পেলাই গুচি গৈছে। তেতিয়া শিংগী মুনিৰ বহুত খং উঠি পেলাই ৰজা পৰীক্ষিতক অভিশাপ দিলে যে তুমি যি সৰ্প মোৰ পিতৃৰ ডিঙিত দি থৈ গৈছা, সেই সৰ্পজাতিৰ আটাইতকৈ কুৰ সৰ্প তক্ষকে তোমাক 7 দিনৰ ভিতৰত দংশন কৰি যমনগৰ দেখুৱাব, যোৱা। এইখিনিতে এইটো কথা চাওক, শিংগী মুনিটো নিজৰ পিতৃৰ ডিঙিত সাপডাল দি দিলত বহুত খং উঠিছিল। তেতিয়া শিংগী মুনিয়ে এই বুলিনো কেলে নক'লে যে যোৱা, তোমাক এদিনৰ ভিতৰতে সাপে খুটি মাৰিব? ইমান যদি খং উঠিছিলে 7 দিনলৈ অপেক্ষা কৰিবলৈনো কেলে সময় দিলে? কাৰণ কিছুসকলে কয় যে ভাগৱত ভাগ বোলে 7 দিন 7 ৰাতিত শেষ হয়, সেইকাৰণে 7 দিনে ক'লে। শিংগী মুনিয়ে এইটো চিন্তা কৰি অভিশাপ দিয়া নাছিলে যে ৰজা পৰীক্ষিতে 7 দিনত অভিশাপো পাওক, আকৌ 7 দিন সময়ো দিছোঁ, মুঠতে ভাগৱত শুনি পঢ়ি তেওঁ গতিও পাওক। 7 দিনৰ তাৎপৰ্যটো কি? কাৰণ প্ৰত্যেক জীৱৰ জন্মও হয় সেই 7 দিনৰ ভিতৰতে, মৃত্যু হ'ব সেই 7 দিনৰ ভিতৰতে, হয় নহয়? ভাবি চাওকচোন, আপোনাৰ মোৰ জন্মও সেই 7টা দিনৰ ভিতৰতে হৈছে, আৰু মৃত্যু হ'ব লাগিব সেই 7টা দিনৰ ভিতৰতে। সেইকাৰণে চাবলৈ গ'লে সকলোৰে জীৱনত মাত্ৰ 7টা দিনহে বাকী আছে। সেই 7টা দিনৰ ভিতৰতে জীৱৰ জন্মও হয়, মৃত্যুও হয়। আৰু যেতিয়া শিংগী মুনিয়ে অভিশাপ দিলে, ৰজা পৰীক্ষিত আহি ভাগৰে জগৰে আহি মুকুটটো খুলি থ'লেহি। মুকুটটো খুলি থোৱাৰ লগে লগে তেওঁৰ সেইটো সজ্ঞান ঘূৰি আহিলে যে মই আজি কি কৰ্ম কৰিলোঁ। মৃগয়া কৰিবলৈ গৈ এজন ঋষিৰ ডিঙিত সাপ আঁৰি থৈ আহিলোঁ। আনফালে যেতিয়া সেই আশ্ৰমত শমিক মুনি ধ্যানৰ পৰা বাহিৰলৈ আহিল,
তেতিয়া শৃংগী তেওঁৰ পুত্ৰ ঋষি শৃংগীয়ে ক'লে যে দেউতা এনেদৰে মহাৰাজ পৰীক্ষিত আহিছিল, তেওঁ আপোনাক এনেদৰে অপমান কৰাৰ বাবে মই তেওঁক অভিশাপ দিলোঁ। আমাৰ সাধাৰণ এজন দেউতা কোৱাহেঁতেন কি বুলি ক'লেহেঁতেন, অঁ এইটোহে মোৰ ল'ৰা, মোক অপমান কৰি থৈ কাৰণে ভালকৈ অভিশাপ দিলি। কিন্তু শমিক মুনিয়ে সেইটো কোৱা নাই, কাৰণ পিতৃ বুলি ক'লে সেই পিতৃক কোনোবাই কিবা এটা ক'লে পুত্ৰই খেদা মাৰি যোৱাজনহে পুত্ৰ, সেইটো নহয়। সেইখিনি সময়ত শমিক মুনিয়ে দেখুৱাইছে তেওঁৰ চিন্তা, এগৰাকী পিতৃৰ কেনেকুৱা চিন্তা হ'ব লাগে। শমিক মুনিয়ে তেতিয়া শৃংগীমুনিক গালি পাৰিছে যে তই কি কৰ্ম কৰিলি, তেওঁৰ অজ্ঞানৰ বাবে যেনিবা এই কৰ্ম আচৰণ কৰিলে, কিন্তু তইটোতো ব্ৰাহ্মণ পুত্ৰ হৈ তই আজি ৰজা নষ্ট কৰিলি, সেই ৰজা নষ্ট হ'লে সমস্ত প্ৰজা নষ্ট হ'ব। কিমান এটা দূৰদৰ্শী চিন্তা কৰিছে, নহয়নে? পিতৃ বুলিলে তেনেকুৱা চিন্তা হ'ব লাগে। কেৱল মোৰ ল'ৰাটোৰ কাৰণেই কৰিছোঁ, মোৰ ল'ৰাটোৱেই হওক, এইটো এগৰাকী পিতৃৰ চিন্তা নহয়, এইটো এই কুকুৰ ছাগলীৰ চিন্তা। সিহঁতে নিজৰ ল'ৰা ছোৱালীকেইটাৰ সন্তানকেইটাৰ কাৰণে চিন্তা কৰে, এজন পিতৃয়ে সমাজৰ গোটেইকেইটা সন্তানৰ কাৰণে চিন্তা কৰে যে মোৰ ল'ৰা ছোৱালীকেইটাও ভাল হওক আৰু আনৰকেইটাও ভাল হওক। সেইটো হৈছে এগৰাকী প্ৰকৃত পিতৃৰ চিন্তা। সেইকাৰণে শমিক মুনিয়ে নিজৰ অপমানটোলৈ চোৱা নাই, শমিক মুনিয়ে সমাজৰ ক্ষতিটোলৈ চাইছে যে আজি ৰজা, কাৰণ ব্ৰহ্মবাক্য অখণ্ডনীয়, ব্ৰহ্মশাপ দিছে যেতিয়া ৰজা পৰীক্ষিতৰ মৃত্যু অনিবাৰ্য। এতিয়া ৰজাজন মৰি যোৱাৰ লগে লগে তাৰ পাছত আকৌ প্ৰজাসকল কি হ'ব? প্ৰজাসকলৰ শাসনভাৰ নষ্ট হৈ যাব। আৰু তেতিয়া শৃংগীমুনিক কৈছে যে স্বয়ং মহাৰাজ পৰীক্ষিত অৰ্জুনৰ বংশধৰ, তই তেনেহেন পবিত্ৰ আত্মাক কিয় খন্তেকৰ কথা এটাত লাগি অভিশাপ দিলি? তেতিয়া শৃংগীমুনিও অনুতপ্ত হৈছে যে হয় পিতৃ, মই খন্তেকতে সিদ্ধান্ত লৈ ভুল কৰিলোঁ। এতিয়াতো ব্ৰহ্মবাক্য অখণ্ডনীয়, তেতিয়াহ'লে কি কৰা যায়? তেতিয়া শমিক মুনিয়ে ক'লে যে তুমি কেইজনমান ঋষিৰ হতুৱাই তেওঁক খবৰটো দিবা যে তেওঁ অভিশাপগ্ৰস্ত হৈছে। এতিয়া এই অভিশাপৰ উদ্ধাৰৰ বাবে, যিহেতু ব্ৰহ্মশাপ অখণ্ডনীয়, তেওঁ উদ্ধাৰৰ নিমিত্তে কি কৰে, তেওঁক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা। আৰু ইফালে মহাৰাজ পৰীক্ষিতো ৰাজসভাত চিন্তা মনেৰে বহি আছে, কাৰণ তেতিয়া তেওঁৰ সেই সজ্ঞানটো ঘূৰি আহিছে যে মই কি কাম কৰিলোঁ আজি। আৰু তেতিয়া গৈ আশ্ৰমৰে দুজন ঋষি উপস্থিত হৈছে, তেওঁক ক'লে যে মহাৰাজ আপোনাৰ এই কৰ্মৰ কাৰণে মই ঋষি শমিকৰ পুত্ৰ শৃংগীয়ে আপোনাক অভিশাপ দিছে, 7 দিনৰ ভিতৰত আপোনাৰ মৃত্যু অনিবাৰ্য, গতিকে আপুনি এতিয়া কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে কৰক। সেই খবৰটো পোৱাৰ লগে লগে ৰজা হিচাপত পৰীক্ষিতে কি ভাবিব লাগিছিল, কি কথা আপোনালোকে ক'বলৈ আহিছে, ৰজা হৈ অভিশাপে মোক কি কৰিব পাৰিব? আমাৰ মানুহ হোৱাহেঁতেন সেইটো ভাবিলেহেঁতেন বা ওলোটাই গালি পাৰিলেহেঁতেন। কিন্তু মহাৰাজ পৰীক্ষিতে কৈছে কি বুলি, হে ৰামে গৃহ অন্ধকূপতক ৰিলো মই পাপ, কৃষ্ণৰেহে প্ৰসাদত পাইলো ঋষি শাপ, জানন্ত বিফলে মৰে সন্তৰ সন্ততি, শাপ দিয়াই উপজাইলা মুৰবীৰ কোটি। যেতিয়া মহাৰাজ পৰীক্ষিতে গম পাইছে যে তেওঁ 7 দিনত তেওঁৰ মৃত্যু অনিবাৰ্য, তেতিয়া মহাৰাজ পৰীক্ষিতে কি প্ৰকাশ কৰিছে, ভাবিছে গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, যে যিটো জন্ম মই ঈশ্বৰ ভজনাৰ বাবে পাইছিলোঁ, আজি ৰাজ্য ভোগৰ নামত মই সেই গোটেই জীৱনটো ব্যয় কৰি দিলোঁ, মই মহাপাপ আচৰণ কৰিলোঁ। কিন্তু আজি ভগৱন্তৰ মোৰ ওপৰত কৃপা উপজিছে, চাওকচোন মৰিবলৈ অভিশাপ পাইছে, কিন্তু কি বুলি কৈছে, কৃষ্ণৰেহে প্ৰসাদত পাইলোঁ ঋষি শাপ, ভগৱন্তৰ কৃষ্ণৰ প্ৰসাদ ৰূপত আজি মই অভিশাপ পাইছোঁ। সেইটো একমাত্ৰ ভক্তজনেহে ভাবিব পাৰে, আন সাধাৰণ লোকে ভাবিব নোৱাৰে যে মৰিবলৈ আগবাঢ়িছে সেইটোক আকৌ ঈশ্বৰৰ আশীষ বুলি ভাবিছে। কিয় আশীষ বুলি মহাৰাজ পৰীক্ষিতে ভাবিছে, জানন্ত বিফলে মৰে সন্তৰ সন্ততি, প্ৰভু ভগৱন্তই জানিছে যে মই অৰ্জুনহেন মহাসন্তৰ নাতি হৈও বিষয় ভোগৰ নামত গোটেই জীৱনটো নষ্ট কৰিলোঁ, কিন্তু এতিয়া কি কৰিলে, শাপ দিয়াই উপজাইলা মূৰ বিৰকতি, সেই অভিশাপৰ জৰিয়তে এই জীৱনটোত মোৰ বিৰক্তি উপজাইছে।
গতিকে মনুষ্য জীৱনতো ভক্ত যেতিয়া বেমাৰ আজাৰ এটা আহে তেতিয়া দুখ অনুভৱ কৰিব লাগে, সেইখিনি সময়ত ভগৱন্তে এলাৰ্মটো বজায় যে সতৰ্ক হোৱা, সময় আৰু কম আছে। ৰজা পৰীক্ষিতৰ ওচৰততো মাত্ৰ 7টা দিন আছিল, আপোনাৰ মোৰ ওচৰতো তাতকৈ বেছি দিন আছে। সুযোগ সেইকাৰণে ভগৱন্তই বহুত আমাক প্ৰদান কৰিছে। ৰজা পৰীক্ষিতে সেইখিনি সময়ত যেতিয়া মহাৰাজ পৰীক্ষিতে সেই অভিশাপ পালে তেতিয়া মহাৰাজ পৰীক্ষিতে ভাবিছে যে মই আজি গোটেই জীৱনটো বিষয়ভোগৰ নিমিত্তে, যেতিয়া শৰীৰ অচল হৈ পৰিব সেইখিনি সময়ত দুখ কৰিব নালাগে, ইন্দ্ৰিয়সমূহৰ শক্তি কমি আহিব, সেইখিনি সময়ত দুখ কৰিব নালাগে। মানে সেইখিনি সময় ঈশ্বৰে আপোনাক মোক সময় দিছে তেওঁ সম্পূৰ্ণ ৰূপত চিন্তা কৰিবলৈ। কিন্তু আমি ভাবি লওঁ কি এতিয়া শৰীৰ ভাগি পৰিলে আৰু এতিয়া কি হ'ব, খাবলৈও ভালে পোৱাটো খাব পৰা নাই, ইচ্ছা কৰা মতে চলিব ফুৰিব পৰা নাই, সেই দুখত থাকোঁ। ফলত কি হয়, সেই দুখতেই আমাৰ মৃত্যু ঘটি যায়। কিন্তু সেইখিনি সময়ত কি ভাবিব লাগে যে এতিয়া তুমি সংসাৰৰ পৰা আজৰি হ'লা, এতিয়া অন্ততঃ ঈশ্বৰক চিন্তা কৰা। কিন্তু আমি যে সদায় সেই পৰ্যায়টো পামগৈ সকলো ক'ব নোৱাৰোঁ। সেইকাৰণে নাক কাণ চকু মোৰ ভালে থাকোঁতে সেই চিন্তাটো কৰা প্ৰয়োজন। মহাৰাজ পৰীক্ষিতে সেইকাৰণে ভাগৱতৰ প্ৰথম স্কন্ধৰ আৰম্ভণিতেই সেইটো চিন্তা দিছে যে তেওঁৰ হাতত আজি 7টা দিন আছে, আপোনাৰ মোৰ হাততো সেই 7টা দিনেই আছে। এই 7টা দিনৰ ভিতৰতে আমাৰ লগত মৃত্যু ঘটিত হ'ব। এতিয়া মৃত্যুৱে কেতিয়াও কাকো খবৰ নিদিয়াকৈ আহে। এবাৰ ভগৱন্ত বিষ্ণু গৰুদ্ৰক লৈ পেলাই কৈলাশলৈ আহিছিল। কৈলাশলৈ আহি পেলাই কৈলাশৰ দুৱাৰ পাই পেলাই ভগৱন্তই গৰুডক ক'লে যে তুমি দুৱাৰতে ৰোৱা, মই অকণমান বিশেষ এটা আলোচনা কৰি মহাদেৱৰ ওচৰৰ পৰা আহোঁ। গৰুড সেই দুৱাৰতে ৰ'ল। দুৱাৰতে ৰৈ পেলাই ইফালে সিফালে চাই থাকোঁতে ঘপককৈ ফুলৰ ডাল এটাত পৰি থকা বৰ ধুনীয়া চৰাই এজনীৰ চকুত পৰিল। এতিয়া গৰুড আছিল পক্ষীকুলৰ স্বামী, পক্ষীকুলৰ অধিপতি হৈছে গৰুড, স্বাভাৱিকতেই মনটো যাবই। তেতিয়া সেই চৰাইজনীয়ে যেতিয়া ফুলৰ ডালটোত পৰি কিৰলি পাৰি থকা দেখিলে তেতিয়া গৰুডেও তাক উপভোগ কৰিবলৈ আনন্দ মনেৰে। তেনেকুৱাতে আকৌ ইতিমধ্যে কৈলাশলৈ আগমন ঘটিল ধৰ্মৰাজ যমৰ। যম ৰজাৰ আগমন ঘটাৰ লগে লগে গৰুডক সেইখিনিতে দেখা পাই ভাল বেয়া সুধিলে, আৰু সোধাৰ পাছত যম ৰজাৰ চকু সেই ফুলৰ ডালটোত পৰি থকা চৰাইজনীলৈ গ'ল। যমৰ চকু চৰাইজনীলৈ যোৱা দেখি গৰুডৰ অকণমান ভয় লাগিলে। যমৰ চকু পৰিছে যেতিয়া প্ৰাণ নিবলৈকে আহিছে, কাৰণ যমৰ চকু যি জীৱৰ ওপৰত পৰিব সেই জীৱ আৰু বেছি সময় থাকিব নোৱাৰে। তেতিয়া যম ৰজাই কি কৰিলে, গৰুডক সেইখিনিতে সম্ভাষণ জনাই পেলাই কৈলাশৰ ভিতৰলৈ সোমাই গ'ল। তেতিয়া গৰুডই ভাবিলে নিশ্চয় যম ৰজাই এই জীৱটোৰ প্ৰাণ নিবলৈকে আহিছে, গতিকে সোমাওঁতে নিনিলে যেতিয়া উভতোতে নিশ্চয়কৈ নিব। তেতিয়া গৰুডৰ সেই চৰাইটোৰ প্ৰতি অকণমান বেয়াও লাগিছিল। বেচাৰা চৰাইটোৱে ইমান ধুনীয়াকৈ খেলা কৰি আছে, অকণমান পাছতে সি মৰিব লাগিব। গৰুডই কি কৰিলে, গৰুডই মনৰ সমান গতিৰে গতি কৰিব পাৰে। মনটোৱে যিমান স্পীডত ভাবিব পাৰে গৰুডই সিমান স্পীডত গতি কৰিব পাৰে। এই গৰুডই কি কৰিলে, মনৰ গতিৰে চৰাইটোক ধৰি 20,00,000 যোজন দূৰত থকা এখন উপবনত এৰি থৈ আহিলেগৈ। এৰি থৈ আহি ধুনীয়াকৈ কৈলাশত ৰৈ আছেহি। তাৰ পৰা ইতিমধ্যে যম ৰজা ওলাই আহোঁতেও যম ৰজাই আকৌ সেই গছৰ ডালটোলৈ একদম সন্দেহজনক দৃষ্টিৰে চালে। এইফালে গৰুৱে মনতে হাঁহি আছে, ভাবিছিলে চাগে জীৱ নিবলৈ আহিছিলে, এতিয়া ভাবিছে চাগে সেই জীৱটো সেইডোখৰত নেদেখি ক'লৈ গ'ল কি কথা। তেতিয়া মানে অকণমান হাঁহিৰ ভাৱে গৰুটোৱে যম ৰজাক সুধিলে, যমৰাজ আপুনি যাওঁতে সেই ডালটোলৈ চাই পেলাই সোমাইছিল, এতিয়াও উভতি আহোঁতে ইমান ৰহস্যজনকভাৱে সেই ডালটোলৈ চাইছে, কিনো আছিল তাত আপুনি কওকচোন। তেতিয়া যম ৰজাই কৈছে, গৰুড মই যাওঁতে এই ডালটোত সৰু চৰাই এজনী পৰি আছিল। এতিয়া খন্তেক সময়তে মই দেখা পাইছোঁ কি ইয়াৰ পৰা 20,00,000 যোজন দূৰত এখন বাগিচাত সেই চৰাইজনী সাপ এটাই খাই পেলালে। এতিয়া এই খন্তেকতে ইমান দূৰ কেনেকৈ পালে মই বোলে তাকেই ভাবি আছোঁ। তেতিয়া গৰুড হতভম্ব হৈছে। আৰু কথাটোৰ তাৎপৰ্য এইটোৱে, ভগৱন্তৰ দুটেই নহওক কিয় মৃত্যুটোক কোনেও পৰিৱৰ্তন কৰিব নোৱাৰে, আৰু সেই মৃত্যুটো অবাঞ্ছিত ৰূপত আপোনাৰ মোৰ জীৱনলৈ আহে। সেইবাবে আজি মহাৰাজ পৰীক্ষিতে মৃত্যুলৈ অভিশাপ পোৱাৰ পাছত খং কৰা নাই, দুখ কৰা নাই,
অনুতাপ প্ৰকাশ কৰিছে যে মই যিটো জীৱন ঈশ্বৰ ভজনাৰ বাবে পাইছিলোঁ সেইটোচোন ভোগ কৰিয়ে পাৰ কৰি দিলোঁ, এতিয়া মোৰ হাতত আছে মাত্ৰ 7টা দিন। কাৰণ ভগৱন্তই ভগৱন্তৰ ভক্ত অৰ্জুনৰ বংশধৰ আজি এনেই বিষয়ভোগৰ নামত মৰিবলৈ গৈছিল, কিন্তু আজি অভিশাপৰ জৰিয়তে মনলৈ বিৰক্তি ভাৱটো আনি দিছে। আৰু যেতিয়ালৈকে বিৰক্তি নাহে তেতিয়ালৈকে হৰিভক্তি আকৌ নিসিজে। বিৰক্তি ক'ৰ পৰা আহিব? ভয় আহিব লাগিব। ভয় যেবে নোপজে বৈৰাগ্য নোহে তাৱে, বিৰকতি নভৈলে নভজে হৰি পাৱে। ভয় আহিলে বৈৰাগ্য আপোনা আপুনি আহিব। ভয় এইটো বুলি নহয় যে মই আজি বেয়া কাম এটা কৰিলে ভগৱন্তই মোক পিছত শাস্তি দিব, এই বুলি ভয় কৰিব নালাগে। অন্ততঃ এই বুলি ভয় কৰিব লাগে, যিদৰে ল'ৰা ছোৱালীয়ে যদি বেয়া কাম এটা কৰে তেতিয়া পিতৃ মাতৃ বা ইষ্টমিত্ৰ কুটুম্বই বেয়া পাবনে? নিশ্চয়কৈ পাব। গতিকে আমি পিতৃভাৱত ভগৱন্তলৈ ভয় কৰিব লাগে যে আমি হৈছোঁ ঈশ্বৰৰ সন্তান। ঈশ্বৰৰ সন্তান হৈ যদি আমি অপত্যু খাওঁ, অগম্যাগমন কৰোঁ, তেতিয়া ঈশ্বৰে বেয়া পাব। ঈশ্বৰে যাতে আমাক বেয়া পাই নাথাকে সেই ভাৱটোলৈ ভয় কৰিব লাগে। আৰু সেই ভাৱ অহাৰ লগে লগে বৈৰাগ্য আপোনা আপুনি আহি যাব। বৈৰাগ্য মানে এনেকুৱা নহয়, বৈৰাগ্য বুলিলে আকৌ আমাৰ বহুতেই ঘৰ বাৰী এৰি ঘূৰি যোৱাজনক বৈৰাগ্য বুলি কয়। নহয়, যিদৰে পদুম ফুলপাহ পানীতে থাকে, বোকা আৰু পানীয়ে পদুম ফুলপাহক স্পৰ্শ কৰিব নোৱাৰে, ঠিক তেনেদৰে সংসাৰতে আপুনি মই থাকিব লাগিব। সংসাৰৰ ভোগবিলাকে যাতে আসক্তিত ৰাখিব আমাক নোৱাৰে। কাৰণ আপুনি মই যিবোৰ আসক্তি, যিবিলাক বিষয়ক লৈ জীৱনটো যাপন কৰি আছোঁ, বিশেষকৈ কাম, ক্ৰোধ আৰু লোভ, এই তিনিটা বহুত সাংঘাতিক শক্তিশালী বস্তু। কামৰ জম্ভন, স্তম্ভন, সন্মোহন আদি 5 প্ৰকাৰৰ বাণ আছে। এই তিনিটাৰ জন্ম হৈছিল মায়া মাতৃৰ পৰা। মায়া মাতৃৰ পৰা জন্ম হৈ নিজৰ নিজৰ পৰিচয়কেইটা দিছে, তেতিয়াই তাৰ বিষয়ে আমি জানিব পাৰোঁ। কাম যেতিয়া সৃষ্টি হৈছিল, সৃষ্টি হৈ পেলাই মায়া মাতৃৰ আগত কৈছে যে ত্ৰৈলোক্য জয় মূৰ আছে পঞ্চবান, যাহাৰ ভয়ত ত্ৰিভুৱন কম্পমান, শংকৰ ব্ৰহ্মাক যিনি আছু বাহুবলে, কোনে মোক যিনি বেক ইটোৰ বিতলে। কামে কি বুলি কৈছে? স্তম্ভন, সন্মোহন, জম্ভন আদি মোৰ 5 প্ৰকাৰৰ বাণ আছে, যি কামে স্বয়ং শংকৰ ব্ৰহ্মাকো জিনি কৰে। কাৰণ মোহিনী ৰূপটো চাবলৈ গৈ মহাদেৱৰ কি হৈছিল? যি কামভাৱে স্বয়ং মহাদেৱ আৰু ব্ৰহ্মাদেৱকো লটি ঘটি লগাই থৈছোঁ, সেই কামক আকৌ কোনে মোক জিনিব আকৌ ইটো ত্ৰিভুৱনে, স্বৰ্গ মাত্ৰ পাতালৰ ভিতৰত আকৌ মোক জয় কৰা কোন আছে? ক্ৰোধে কৈছে যে মুহুৰ শৰৰ ঘাৱে হৃদয় বিদাৰে, কৈতবা লুকাইব লোক দেখি অন্ধকাৰে, হৰি ভকতিক যিটো নম্ৰভাৱে কৰে, তাহাক ৰাখিব মই এহি অগ্নিশৰে। যে মুহুৰ হৰৰ ঘাৱে হৃদয় বিদাৰে। এতিয়া কাৰোবাৰ মূৰত যদি খং উঠিবলৈ হয়, তেতিয়া সন্মুখত পিতৃ আছেনে, মাতৃ আছেনে, পুত্ৰ আছেনে, ভাৰ্যা আছেনে, এইটো চাই থাকিবলৈ আৰু সময় নাথাকে। এটা এটা কথাই হৃদয় বিদীৰ্ণ কৰি দিব পাৰে। ক্ৰোধৰ শক্তি ইমান, কিন্তু সেই ক্ৰোধে আকৌ হৰিভক্তি নম্ৰভাৱে আচৰণ কৰাজনক ৰক্ষা কৰে। যিদৰে খংটো বেয়া নহয়, খংটোকো ঈশ্বৰেই সৃষ্টি কৰিছে, খঙৰো প্ৰয়োজন, কিন্তু পৰিস্থিতি সাপেক্ষে। খং কোনখিনিত প্ৰয়োজন হৈছিল? যেতিয়া জয় বিজয়ে নিজৰ স্থানক লৈ পেলাই অহংকাৰ প্ৰকাশ কৰিছিল, সেইখিনি সময়ত 4 সিদ্ধৰ জৰিয়তে খং তোলাই ভগৱন্তই তেওঁলোকক অভিশাপ দিয়াইছিল। খংটো প্ৰয়োজন শাসনত ৰাখিবৰ বাবে, কিন্তু কোনখিনি সময়ত আমি খংটো প্ৰয়োগ কৰিম সেইটোৰ প্ৰতি আমি সতৰ্ক হ'ব লাগে। সেইকাৰণে কৈছে যে হৰি ভকতিক যিটো নম্ৰভাৱে কৰে, তাহাংক ৰাখিব মই এহি অগ্নিশৰে। যি নম্ৰভাৱে হৰিভক্তিক আচৰণ কৰে, ক্ৰোধে তেওঁকহে ৰক্ষা কৰিব। আনহাতে তাৰ ব্যতিৰেকে যাৰ মূৰত খং উঠিব, তেওঁ সন্মুখৰজনৰ হৃদয় বিদীৰ্ণ কৰি দিব পাৰিব। ইয়াৰ পাছত আহিলে লোভ। লোভেতো আৰু একো পুচৰাকৈ মাকৰ আগত প্ৰকাশ কৰিছে যে ব্ৰহ্মাণ্ড ভিতৰে
দেখি তুমি আই লোভিয়াত পৰে মনুই চৰমন্দনাই যত পাৰে মানে তাৰ ভালন কৰিব ভকতি খলিত কৰি যাতনা কদিব যে হে মাতৃ চোৱা ব্ৰহ্মাণ্ড ভিতৰে দেখিও ক তুমি আই লোভিয়াত পৰে মনুষ্যৰ মন্দ নাই লোভিয়াতকৈ আৰু মনুষ্যৰ ভিতৰত মন্দ কোনো হ'বই নোৱাৰে যত পাৰে মানে তাৰ ভাল নকৰিব যিমান পাৰোঁ সিমান বেয়াই কৰিম তাৰ ভকতি খলিত কৰি যাতনা কৰিব কিদৰে ভকতি খলিত কৰিব আজি একো নহয় কোনো নাই আজি অকণমান জোল অকণমান খা একো নহয় দে এদিন খালে ইমান দিনে আচৰণ কৰি আছে কিন্তু জিভাখনৰ কাৰণে নোৱাৰিলে লোভিয়াতকৈ আৰু মনুষ্যৰ মন্দ নাই লোভটো বৰ সাংঘাতিক শক্তি এই তিনিটা কাৰোবাৰ লগত গভা মাৰি ধৰিব ল'লে সেইজন লোকে সহজে উদ্ধাৰ হ'ব নোৱাৰে যেতিয়ালৈ এই প্ৰবৃত্তিবিলাকে তেতিয়া দেৱী দেৱতা সকলোকো লটি ঘটি লগাই থৈছে মনুষ্যই কেনেদৰে তেতিয়াহ'লে সংযমিত হ'ব সেইকাৰণে ভাগৱতে আমাক ব্যৱস্থাটো দিলে কি হে ৰাম কৰ্ণে শুনে কৃষ্ণ কথা মুখে বোলে ৰাম মনে পাদ পদ্ম স্মৰে হস্তে কৰে কাম কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্ত ক বিষ্ণু বুদ্ধি কৰি হিৰে নমে সমস্তক নিৰ্মাল্য তুলসী ঘ্ৰাণ লৱে নাশিকায় বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জীৱায় পদে বিষ্ণু বৈষ্ণৱখে ত্ৰকচলি যায় এহিমত ইন্দ্ৰিয়ৰ বৃত্তি সমুদায় কাৰ ঘৰত কি হৈছে কাৰ লগত কি ঘটিত হৈছে এইটো নহয় ভগৱন্তক চিন্তা কৰিবলৈ কাৰণ যদিও শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ শ্ৰৱণ কীৰ্তনৰ গুহাৰ্থ কিন্তু স্মৰণ আৰু চিন্তনতহে প্ৰকাশ পাইছে কিদৰে মৰাৰ সময়ত যে ভগৱানৰ নাম ল'ব লাগে মৰাৰ সময়ত যদি কাণেৰে নুশুনা হৈ থাকোঁ ওচৰতে বোলে ভাগৱত পঢ়ি আছে তেতিয়াহ'লে কেনেকৈ কাম দিব শ্ৰৱণে কীৰ্তন মুখেৰে ভগৱানৰ নাম ল'ব লাগে মৰাৰ সময়ত যদি কথাই ক'ব নোৱাৰা হৈ থাকোঁ তেতিয়াহ'লে সেইখিনি সময়ত কিহে ক্ৰিয়া কৰিব স্মৰণ আৰু চিন্তনে মনে চিন্তা কৰিব লাগিব আৰু মনেৰে চিন্তন তেতিয়াহে সুলভ হ'ব আগচোৱা সময় যদি আমি ভগৱন্তক চিন্তা কৰি আছোঁ সেইকাৰণে মনটো কি কৰিবলৈ কৈছে মনটো ঈশ্বৰ চিন্তনত ৰাখিবলৈ কৈছে আৰু প্ৰকৃততে মনত কেনেকুৱা ধৰণৰ চিন্তা চৰ্চা আছে ঘৰত অকলে বহি থকা সময়ত মনলৈ কি কথা আহে মনলৈ সেইটোৱে প্ৰমাণ ৰাখি দিয়ে সন্মুখত প্ৰকৃততে ভিতৰত কি আছে যদি ভাল চিন্তা আহিছে তেতিয়াহ'লে জানক ঠিকেই আছে যদি কিছুমান বিৰূপ চিন্তা আহিছে তেতিয়াহ'লে জানক অকণমান খেলি মেলি হৈছে মেৰামতি কৰাৰ প্ৰয়োজন আহি পৰিছে আৰু সঠিক সময়ত যদি এই মেৰামতিকণ কৰা নাযায় তেতিয়া সেই মনটোৱে আপোনাক এনেকুৱা বিপদত পেলাই দিব আপোনাক নালাগে মোকো এনেকুৱা বিপদত পেলাই দিব যে মই তাৰ পৰা উদ্ধাৰ হোৱাৰ কোনো মাৰ্গেই বিচাৰি নাপাম সেইকাৰণে মনটোৰ কাৰণে কি ক'লে মনে পাদ পদ্ম স্মৰে ভগৱন্তৰ চৰণ যুগল স্মৰণ কৰিলে মনটো হস্তে কৰে কাম হাতেৰে ঈশ্বৰৰ কৰ্ম কৰিবলৈ হাতেৰে ঈশ্বৰ কৰ্ম এই শৰাই সজোৱা পাঠ পঢ়া এইখিনিয়ে নি নাম গোৱাখিনিয়ে নি নহয় গৃহত আমি যি কৰ্ম কৰিছোঁ এই সকলো ধৰ্মত থাকি পেলাই ঈশ্বৰক অৰ্পণা কৰি যদি কৰা যায় তেতিয়া সিও বোলে ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয় কেনেকৈ ৰাম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণ তৰ্পিলে সিউৱে জানা মহাভাগৱত ধৰ্ম নিত্য কৰ্ম যিবিলাক আমি সদায় কৰি আছোঁ নৈমিত্তিক কৰ্ম যিখিনি কৰ্ম বিশেষ উদ্দেশ্যলৈ আচৰণ কৰা হয়
আশ্ৰম ব্ৰহ্মচৰ্য গাহস্থ বানপ্ৰস্থ ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ যাৰ যি আশ্ৰম ধৰ্ম এই সকলো কৰ্ম যদি ঈশ্বৰৰ অৰ্পণা কৰি কৰা হয় তেতিয়া সেয়াও বোলে ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয়। বেলেগকৈ ভক্তি কৰিবলৈ থাকিলে জানো? নাথাকিলে। সেইকাৰণে কি কৈছে? হস্তে কৃষ্ণৰ কৰ্ম কৰিবলৈ কৈছে। ঘৰখনত যি কৰ্ম কৰিছোঁ ঈশ্বৰত অৰ্পণা কৰি, কিন্তু সেইখিনি সময়ততো ঈশ্বৰক আমি চিন্তা নকৰোঁ, কেৱল গোঁসাইঘৰ নামঘৰলৈ অহা সময়কণহে। তেনেকৈ কৰিলে হ'ব জানো? নহ'ব। সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে সমস্ত শাস্ত্ৰৰ তাত পৰ্যয়ে সিমানে পৰম দুৰ্লভ নৰ তনু আশা পাই নহিকে শাশ্বত ইটো ক্ষণিকে পৰই জানিয়া বিষয় সুখে যত্ন পৰিহৰি কুমাৰ কালৰে পৰা ভজিও কহৰি। যে সকলো অৱস্থাতে আমি ভক্তি আচৰণ কৰিব লাগিব। সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে সমস্ত শাস্ত্ৰৰ তাৎপৰ্য সিমানে। এতিয়া শেষ কথাটো কি ক'লোঁ বাৰু? কিহৰ বিষয়ে কৈ আছিলোঁ বাৰু? এই লিংকটো ৰাখিব জানিব লাগে। এই লিংকটো যদি থাকি যায় নহ'লে তেতিয়াহ'লে স্থায়ীকৈ ভক্তি জীৱনত থাকিব। মানে আমাৰ কথাখিনিত গুৰুত্বতাটো আছে। যদি গুৰুত্বতা নাথাকিলেহেঁতেন আমি ক'ব নোৱাৰিলোহেঁতেন, নহয়নে? ইয়াত এইটো কথা আমি ক'ব বিচাৰে যে আমাৰ কথাখিনিত আপোনালোকে গুৰুত্বতা দিয়ক, কিন্তু আমি কাৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ তাত গুৰুত্বতা দিয়ক। কাৰণ মনটোৱে যেতিয়া ঈশ্বৰৰ কথা চিন্তা কৰি থাকিম তেতিয়াহে মনটো শুদ্ধ সাত্বিকতাত থকাটো সম্ভৱ। তেতিয়াহে কামটোত লোভে সম্পূৰ্ণ ৰূপত আপোনাক মোক ক্ৰিয়া কৰিব নোৱাৰে। আৰু বেলেগকৈ আমি ভাগৱত ধৰ্ম আচৰণ কৰিব নালাগে যদিহে দৈনন্দিন ঘৰত আচৰণ কৰা সকলো কৰ্ম ঈশ্বৰক অৰ্পণা কৰি কৰা হৈছে। নিৰ্মাল্য তুলসী ঘান কৃষ্ণৰ প্ৰতিমা দেখে চক্ষুৱে ভক্তক। চকু দুটা কিয় দিলে? ভগৱন্তৰ বিগ্ৰহ, ভগৱন্তৰ চিত্ৰপট বা ভক্তসকলক দৰ্শনৰ বাবে, হয়নে? কিন্তু গৃহস্থী ঘৰখনত যেতিয়া অকণমান সকাম এটা পতা হয়, সকামটোৰ বাবে বোলে গৃহস্থ জোজাকে লাগি আছে, ভকত গ'ল আৰু কঁকালটো পোনাই গ'ল আৰু দেই আজৰি। মানে ভকতে যেন বিপদ আহিছিলে, বিপদটো যেনিবা গুচি গ'ল, সেইখিনিতে সকলো পুণ্য নষ্ট হয়। সেইকাৰণে কি ভাৱনাত থাকিব লাগে যে ভক্ত কোন? আপোনাৰ হবেই ভক্ত। ইজনে সিজনৰ প্ৰতি সেইকাৰণে কি দৃষ্টি ৰাখিব লাগে? এওঁ মোৰ মাহী হয়, জেঠাই হয়, এইবিলাক সম্পৰ্ক নামঘৰলৈ আনিব নালাগে। নামঘৰলৈ মিতিৰ কুটুম বিচাৰি আহিব নালাগে। নামঘৰলৈ কি ৰূপত আহিব লাগে? যে সকলো ভকত বৈষ্ণৱ হয়, সম্পৰ্কই বন্ধনতহে ৰাখিব। নামঘৰলৈ আহিছোঁ ঈশ্বৰৰ কথা পাতিবলৈ, তাত আকৌ কোন কাৰ কি হয় সেইবিলাক কথা কেলে? সেইবিলাক কথা বাহিৰত পাতিম আমি, সেইবিলাক কথা ইয়াত প্ৰয়োজন নাই। সেইকাৰণে মনটো ক'ত ৰাখিবলৈ কৈছে? ভগৱন্তৰ সম্পৰ্কীয় চিন্তনত। তেতিয়া কি হ'ব? ভগৱন্তক চিন্তা কৰি যদি আপুনি ঘৰত ঝাৰুটোও দিছে, ঘৰখনো মুচিছে, বিচনাখনো পাৰিছে, তেতিয়া সেয়াও ভগৱত কৰ্মলৈ ৰূপান্তৰ হয়। কাৰণ ঈশ্বৰক চিন্তা কৰি কৰি আপুনি কৰিছে সেইখিনি কৰ্ম। খালি আমি সেইখিনি সময়ত ঈশ্বৰক পাহৰি থাকোঁ। বাকী নামঘৰলৈ অহা সময়কণত মনত থাকে, ঘৰলৈ অহা সময়কণত আকৌ মনত নাথাকে। দেখা যায় নামঘৰলৈ আহিলে ৰাম ৰাম কৃষ্ণ কৃষ্ণ, ঘৰত কেইবাৰ নাম লৈছোঁ। কাৰণ এইবাৰ মিতিৰ কুটুমৰ সৈতে কথা পাতোঁতে বোলে কৃষ্ণ ভালে আছেনে, কৃষ্ণ ভালে আছেনে বুলি কৈ পাইছোঁনে, সেইখিনিত আকৌ লাজ কৰোঁ। ধিক্কাৰ সেইটো জীৱনক যে জ্যেষ্ঠজনৰ আগত বেয়া মাতটো মাতিবলৈ লাজ নকৰে, ভগৱানৰ নাম ল'বলৈ আকৌ এতিয়াও লাজ কৰি আছে, হয়নে নহয়? নামঘৰলৈ আহিলে কোনোবা এজনক আপোনাক ক'ব পাৰে এতিয়াই বৰ ভকত ওলালেগে, কাৰণ কয় বেয়াটো কৰিলে কোনেও সেইটোত ক'বলৈ নাযায়। কোনোবাই যদি আজি সুৰাৰ ব্যৱসায় এটা আৰম্ভ কৰে, সেইটো বেয়া বুলি কোনেও বুজাবলৈ নাযায়। কোনোবাই নাম এষাৰ গাই পেলাই এনেই অকণমান দুঘৰমান মানুহ পাৰ হৈ যাওকচোন, এইটো নামে মূৰত ধৰিলে বুলি চিধাই কৈ দিব। সেইজন কোন? হে ৰাম নামতে যাহাৰ পুৰুষ উদ্ধাৰ, নিন্দেতা নদাস বুলি নিদিবাহা সাক্ষী, খাইলে দুয়ো আখি জানিবা হেহি তু কলি। কলি সেইজনী যে নামতে যাহাৰ, যাৰ নাম ল'লে 21 পুৰুষ উদ্ধাৰ হয়, তেওঁৰ ভক্তি কৰিছে বুলি আকৌ তেওঁ নিন্দা কৰিছে।
নিদিবাহা সাখী, তেওঁক সাখী দিয়াৰ বুজোৱাৰ প্ৰয়োজন নাই। খাইলে দুয়ো আশী, জানিবা সেইহিটো কলি, সেইজনেই কলিৰ মূৰ্তমান ৰূপ। সেইকাৰণে সেইজনৰ সংগ ত্যাগ কৰিব লাগে, ভক্তৰ সংগ ল'ব লাগে, অসন্তৰ সংগ ত্যাগ কৰিব লাগে। সন্ধ্যা লাগিল মাত্ৰ বাঁহত থকা চৰাই চিৰিকটিকেইটাও বাঁহলৈ উভতে। মই আকৌ মুখ হাত ধুই পেলাই আজিকালি বোলে ক'লৈ ওলাই যায় ইভিনিং ৱাক, বোলে কেলৈ মৰিবলৈ ভয়। আগতে ৰাতিপুৱা খোজকাঢ়িছিলে, আজিকালি কিজানি সন্ধ্যা লগাও খোজকাঢ়িলে যে আয়ুষত দুটামান দিন পাওঁ। ঠিকেই আছে চিন্তাটো, আৰু দুদিনমান আমাক সকলোকে লাগে, কিন্তু সেইকাৰণে সন্ধ্যা সময় ঈশ্বৰৰ চিন্তা কৰিব লাগে। সন্ধ্যা সময়কণ কিয় দিয়া হৈছে? সম্যক শ্ৰাদ্ধেতি সন্ধ্যা, সম্যক ধাৰণাৰ বাবে সময়কণ। নামঘৰত যেতিয়া দবাকোপ থোৱা হয় চাবচোন, 3টা কোবত দবাকোপটো থোৱা হয়। দম, দয়া আৰু দান, যে সেইখিনি সময়ত নিজকে দমন কৰা, নিজৰ ওপৰত দয়া কৰা, আনেও নিজেও ভগৱন্তৰ নাম লোৱা, আনকো ভগৱন্তৰ নাম দান দিয়া। গোসাঁই গৃহ সোমাব নোৱাৰিলেও যি স্থানত আছে সেইখিনি সময়ত গুৰু বাক্যৰে ঈশ্বৰক চিন্তা কৰাটো প্ৰয়োজন। এইটো আছেনে? এইটো ব্যৱস্থা আছেনে? হয়, আপোনাৰ আছে, কিন্তু কাষৰ ঘৰৰ নাই। এতিয়া কাষৰ ঘৰকো দিব লাগে। উঠি অহা ল'ৰা ছোৱালীকেইটা, আমি কৈ থাকোঁ যে যুৱ প্ৰজন্ম উশৃংখল হৈছে। উশৃংখল কোনে কৰিছে? হ'বলৈ কোনখিনিত পাইছে? দৈত্য ৰাজ্যত থাকিও প্ৰহ্লাদ উশৃংখল নহ'ল, আৰু মানুহৰ ৰাজ্যত থাকি আমাৰ ল'ৰা ছোৱালী উশৃংখল হৈছে। দৈত্য ৰাজ্যত থাকি প্ৰহ্লাদহে উশৃংখল হ'ব লাগিছিল, কাৰণ চাৰিওফালে মৎস্য মাংস ভক্ষণ সুৰাপান গোটেই সোপা দৈত্য, কোনেও ভগৱানৰ তাত নাম নলয়। এতিয়া সেই প্ৰহ্লাদে যে ইমান ধুনীয়াকৈ তাত জীৱনটো যাপন কৰিলে কেনেকৈ? কাৰণ তেওঁৰ অন্তৰখনত শুদ্ধ মাৰ্গদৰ্শন আছিল। অন্তৰৰ পৰিৱেশটো কোনেও নষ্ট কৰিব নোৱাৰে। সেইবাবে ল'ৰা ছোৱালীক আমি মোবাইলটো বাইকখন তুলি দিয়াৰ লগতে ভাগৱত ভাগো ঘোষা ফাঁকিও হাতত তুলি দিব লাগে। সৰুৰে পৰা সেইখন চৰ্চা ৰাখিব লাগে, যাতে ৰাতিপুৱা গধূলা অন্ততঃ ৰাতিপুৱা শুই উঠিয়ে গাটো তিয়াই যাতে ধূপডাল ভগৱানৰ ওচৰত দিয়েহি, সেই সংস্কাৰকণ লাগে। তেতিয়াহে সেই জীৱ সংস্কাৰী হৈ থাকিব, সেই সন্তান। আৰু চাবচোন, সেইকাৰণে আমাৰ শাস্ত্ৰত সন্তান অৰ্জনৰ কথা নাই। কি আছে? পুত্ৰ। পুত্ৰ মানে এই ল'ৰাটোকে পুত্ৰ বুলি কোৱা হৈছে এইটো নহয়। পুং নাম নৰকাত ত্ৰায়েতে ইতি পুত্ৰ। পিতৃ মাতৃ পুং নামৰ নৰকত পৰি থাকে, সেই পুং নামৰ নৰকৰ পৰা উদ্ধাৰৰ বাবে পুত্ৰ অৰ্জন কৰা হয়। সন্তাপ প্ৰদায়তে ইতি সন্তান। সন্তান আমাক নালাগে, সন্তানে সন্তাপহে দিয়ে। কি লাগে? পুত্ৰ লাগে। চাওকচোন, ভাগৱতত ইমান সুন্দৰ দৰ্শন আছে। ঋষি কদৰ্ম আৰু আই দেৱহূতিয়ে কপিল প্ৰভুক নিজৰ জৰিয়তে আনি তেওঁৰ জৰিয়তে আই দেৱহূতিয়ে জ্ঞান প্ৰাপ্ত কৰি গতি পাইছে। ধেমালি কথানে? গৃহস্থী আশ্ৰমত কেনেকৈ প্ৰৱেশ কৰিব লাগে কিমান সুন্দৰকৈ দেখুৱাইছে। আমাৰ মুঠতে এবছৰ বিয়া পাতিলে মাত্ৰ এবছৰৰ ভিতৰত ল'ৰা ছোৱালী মোক দেখিবই লাগিব। যদি কেনেবাকৈ মুখ দেখুৱাব পাৰে, তেতিয়া সেইহাল দম্পতীক সমাজে ভাল দৃষ্টিৰে নাচায়। সেইটো হৈছে আচল কুসংস্কাৰটো, আচল অন্ধবিশ্বাসটো হৈছে সেই চিন্তাধাৰাটো। কুকুৰ মেকুৰীয়েহে ইমান ঘপাঘপ ল'ৰা ছোৱালী জন্ম দিয়ে, নহয়নে? শুনিবলৈ অদ্ভুত কথা, কিন্তু সত্য। মনুষ্য হৈ নীতি সংযমেৰে গৃহস্থী আশ্ৰমত প্ৰৱেশ কৰাটো প্ৰয়োজন। আজি সেই ঋষি কদৰ্ম আৰু দেৱহূতি যদি জীয়াই থাকিলেহেঁতেন, সমাজে কিমান বেয়া বেয়াকৈ ক'লেহেঁতেন ঠিক নাই। বোলে 18 বছৰ সন্তানৰ মুখ দেখাব নোৱাৰিলি, নহয় জানো? ঘৰৰ মানুহে নক'লেহেঁতেন জানো? কিন্তু সেইটো চিন্তা নহয়। তেওঁলোকে বহু বছৰ কাল নীতি সংযমত পাৰ কৰিছে। এতিয়া মনলৈ এইটো আহিব পাৰে, কি কথা ক'বলৈ আহিছা তুমি, আজি 18 বছৰে তেনেকৈয়ে চলি থাকিলোঁ, এইটো চিন্তা আহিব পাৰে। কিন্তু কথাটো হ'ল কি, হয় তেনেদৰেও সংসাৰ চলি আছে, কিন্তু যদি আমি বিচাৰোঁ তাকো আৰু অলপমান ভালকৈ চলাব পাৰোঁ। গতিকে আমাক বেছি ভালটোহে লাগে। যদি এই ব্যৱস্থাখিনি আমি গ্ৰহণ কৰোঁ, আৰু ভালকৈ আমি উত্তৰ প্ৰজন্মক এইখিনি দি থৈ যাব পাৰোঁ। সেইবাবে সৰুৰে পৰা আমাক কি কৰা হৈছে? কুমাৰ কালৰে পৰা ভজিও কহৰি, সৰু কালৰ পৰা হৰিভজনৰ মাৰ্গটো হাতত তুলি দিবলৈ কৈছে। কোনে তুলি দিব? ঘৰখনৰ জ্যেষ্ঠসকলে। সেই জ্যেষ্ঠসকলে হাতত তুলি দিয়াটো প্ৰয়োজন। খাবলৈ মন কৰা মোবাইলটোতো ভাল দেখুৱাওকচোন। মোবাইলটোতো আমি ৰামায়ণ মহাভাৰত এইবিলাক কাহানিও সচৰাচৰ ল'ৰা ছোৱালীক নেদেখুৱাওঁ, নহয়নে? আৰু মনৰ প্ৰবৃত্তিটো এনেকৈ কেনেবাকৈ যদি নতুন গেম এটা ওলায়, সেইটো খুচৰি খুচৰি উলিয়াব। ক'ৰবাত যদি বেয়া ঘটনা এটা ঘটে, সেইটো খুচৰি খুচৰি চাব। কিন্তু ভালটোতো আকৌ আমি তেনেকৈ নাচাওঁ নহয়। সমস্যা সেইখিনিত। মোবাইলটোতে আমি ঘোষা কীৰ্তন সকলো পঢ়িব পাৰোঁ, কাহানি বা পঢ়োনে? চৰকাৰৰ আঁচনি কেইখন, কোনখন আঁচনিত কিমান টকা পায়, সকলোৰে মুখৰ আগত থাকে। ভগৱানৰ লীলা কথাসমূহ বোলে কেলৈ নাথাকে? কাৰণ সেইখিনি আমাৰ চৰ্চা কৰা নহয়। সেইখিনি আমি ঢাকন মাৰি, সকাম খাব লাগিব নহয়,
সকাম খাবলৈ থওঁ আমি শাস্ত্ৰবিলাক। সকামটো খাওক, সেইটো আমি ভুল ধৰিবলৈ যোৱা নাই, কিন্তু কেৱল সকাম খোৱাৰ বাবে গীতা ভাগৱত নহয়, মনুষ্য জীৱনৰ মাৰ্গদৰ্শনৰ বাবে গীতা ভাগৱত। সেইখিনি সময়ত আমি প্ৰয়োগ কৰিছোঁ নে নাই কৰা? মই সুন্দৰভাৱে শাস্ত্ৰ গোটেই ভাগৱত বোলে কণ্ঠস্থ আছে, কিন্তু প্ৰয়োগ কৰিছোঁ কেৱল সকাম নিকাম খাবলৈহে। ঘোষা মোৰ কণ্ঠস্থ আছে, প্ৰয়োগ কৰিছোঁ আশীৰ্বাদ দিবলৈহে, কিন্তু ঘোষাই কৈছে এভাগে, মই আচৰণ কৰিছোঁ আছে এভাগে। কাম হ'বনে? নহয়। তেতিয়াতো বেছিকৈহে দণ্ড ভুগিব লাগিব, কাৰণ যিজনে আইনক জানিও পেলাই আইন অৱজ্ঞা কৰে তেওঁৰ বাবে শাস্তিটো অকণমান বেছি হয়। ঠিক তেনেদৰে আইনক কৈছোঁ গাইছোঁ আকৌ আচৰণ কৰা নাই, তেতিয়াহ'লে কাম দিব জানো? নিদিয়ে। সেইকাৰণে মনটো সদায় ঈশ্বৰক চিন্তা কৰি নিজৰ গৃহৰ সকলো কৰ্ম ঈশ্বৰক অৰ্পণা কৰি কৰিবলৈ কোৱা হৈছে। চকু দুটাই ঈশ্বৰৰ প্ৰতিমা, ঈশ্বৰ বা ভক্তসকলক দৰ্শনৰ বাবে কোৱা হৈছে। নিৰ্মাল্য, নাকটো কি গোন্ধিবলৈ দিছে? ভগৱন্তত অৰ্পিত পদ অৰ্পিত তুলসীৰ গন্ধ ল'বলৈ কৈছে। বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বাই, অসুৰৰ দ্ৰব্য আস্বাদন কৰিবলৈ কোৱা নাই। ভগৱন্তত অৰ্পিত দ্ৰব্য, ভগৱন্তত অৰ্পিত দ্ৰব্য কোনখিনি? সাত্বিক দ্ৰব্যখিনি। শুদ্ধ সাত্বিক অন্ন বস্তু ঈশ্বৰক অৰ্পণ কৰি জিভাই আস্বাদন কৰিবলৈ কৈছে। যিবিলাক খাদ্যক মহান মহান মাংসভোজী পণ্ডিতসকলে ঘাঁচপুছ বুলি কয়। যিসকলে মহান মহান মাংসভোজী পণ্ডিত আছে তেওঁলোকে শুদ্ধ সাত্বিক দ্ৰব্যবিলাকক ঘাঁচপুছ খোৱা বুলি কয়, কিন্তু সেইটো নহয়। ঘাঁহ খাবলৈ ঈশ্বৰে আমাক কোৱা নাই নহয়। ঈশ্বৰে আমাক কৈছে কি? যে এই শুদ্ধ সাত্বিক দ্ৰব্যখিনি যদি গ্ৰহণ কৰোঁ তেতিয়া আমাৰ মনটো শুদ্ধ সাত্বিক হৈ থাকিব, আমি মানুহ হৈ জীয়াই থাকিবলৈ শিকিম। অসুৰৰ দ্ৰব্য খাই আমি মানুহৰ শাৰীত থাকিব নোৱাৰোঁ। একগো পঞ্চম ব্যাঘ্ৰ সপ্ত সিংহ পশুত্তিকা অহিংসা পৰমো ধৰ্ম হিংসা ধৰ্ম পৰায়ণা। গৰুৱে বছৰেকত কেইটা পোৱালি দিয়ে? কেইটা দিয়ে বাৰু? এটা দিয়ে। একগো পঞ্চম ব্যাঘ্ৰ, বাঘে 5টা দিয়ে। সপ্ত সিংহ পশুত্তিকা, সিংহই 7টা দিয়ে। সংখ্যা এতিয়া কাৰ বেছি? গৰুৰ বেছি। সিংহৰহে বেছি হ'ব লাগিছিলে, 7টা পোৱালিচোন জন্ম দিয়ে। কিন্তু সিহঁত হিংসা ধৰ্ম আচৰণ কৰে, গৰুজনীয়ে অহিংসা আচৰণ কৰে। সিহঁতৰ পৰা আমাৰ শিকিবলগীয়া ঢেৰ আছে। সিংহটোক আৰু ক্ৰীম বাটাৰ লগাই পৰে মই ঘাঁহ মুঠি দিওঁগৈ, সিংহটোৱে কেতিয়াও নাখায়, কাৰণ তাৰ শৰীৰৰ সৃষ্টি হৈছে মাংস ভোজনৰ বাবে। দাঁত জোঙা, পানী চেলেকি খায়, পাকস্থলীৰ গঠন মাংস হজমৰ বাবে। আৰু সিংহটোও সিমানহে স্বীকাৰ কৰিব তাৰ ভোকটো নিবৃত্তিৰ বাবে। পালে বচিয়ে গোটেই হৰিণা সোপাক মাৰি নেপেলায়, কিন্তু মানুহে চাব এই নিজেও খাওঁ ঘৰলৈও এটা লৈ আনিম, এইটো মানুহৰ প্ৰবৃত্তিত থাকে। গৰুজনীক আৰু ধুনীয়াকৈ একদম গোন্ধ লগাই মাছ মছলা দি মাছৰ জোল বনাই দিওঁ, এনেকৈও নাচায়। মানুহক দিয়কগৈচোন, চব খাব। সেইকাৰণে সিংহৰো বিচাৰ আছে, সিংহই ঘাঁহ নাখায়। গৰুজনীৰো বিচাৰ আছে, গৰুজনীয়ে মাছ মাংস নাখায়। আৰু মানুহৰ বিচাৰ নাই, মানুহৰ ইমান বিচাৰ নাই, ই সকলো খায়। বেছিকৈ বুজাই থাকিলে মূৰটোও খায়। সেইকাৰণে বৰ বেছিকৈ বুজিবও নালাগে, কিছুমান কথা সৰলতাৰে গ্ৰহণ কৰাটো প্ৰয়োজন, যে মই কাৰ নিমিত্তে কি কৰিছোঁ। এটা জীৱক কষ্ট খুৱাই নিজৰ জিভাখনত খাই আছোঁ, হয়, সেই কষ্ট কোনো মই জীৱনত ভুগিব লাগিব, আৰু সেইকণ মোৰ ল'ৰা ছোৱালীও ভুগিব লাগিব। এনে নহয় যে মই ভুগিয়ে আঁতৰি যাব পাৰিম, যে সিহঁতক যে খোৱালোহি তাৰ ভাগকণ কোনে পাব? সিহঁতেওতো পাব। সঁচাকৈ যদি মংগল কামনা হৈছে, এটা কথা ঠিক, আপোনাৰভাৱে কি খায় কি নাখায় তাত আমাৰ ক'বলগীয়া নাই, কিন্তু এই মাৰ্গলৈ অহাৰ লগে লগে এইখিনি বিচাৰ হ'বই লাগিব। বহুতে এইখিনি কথা নকয়, ক'বলৈ টান পায়, কিজানি সমাজলৈ নমতা হ'ব, এইজনে বৰ বুলিব, খোৱা বোৱাখিনি কথা কয়, বা ৰাইজে বেয়া পাব। কিন্তু এইখিনি আমি বেয়া পাবলগীয়া কথা। ভাগৱতে আপুনি মোৰ মনে ভাল লগা কথাটো কোৱা নাই, অনুতাপ অনুভৱ কৰিবলগীয়া কথাখিনিহে কৈছে, যাতে আমি গ্লানি অনুভৱ কৰি আগবাঢ়িব পাৰোঁ। মনে ভাল লাগি থকাটো, বিহতো যদি চেনি মিহলাই দিয়া হয় খাবলৈ ভাল লাগিব, সেইবুলি আমি বিহ খাম নি? নহয়, আমাক লাগে শুদ্ধ সাত্বিক বস্তুটো। সেইকাৰণে কৈছে কি, জিভাখন কি আস্বাদন কৰিবলৈ? বিষ্ণুৰ নৈবেদ্য মাত্ৰ আস্বাদে জিহ্বাই, ভগৱন্তত অৰ্পিত দ্ৰব্য আস্বাদন কৰিবলৈ জিভাখন লাগে। ভৰি দুটা ক'লৈ দিছে? পদে বিষ্ণু বৈষ্ণৱ ক্ষেত্ৰক চলি যায়। এই ভৰি দুটা দিছে বিষ্ণু বৈষ্ণৱৰ ক্ষেত্ৰলৈ যাবলৈ। সেইকাৰণে মাহেকত অন্তত এটা দিন হ'লেও দূৰলৈ যাব নোৱাৰিলে নামঘৰতে বা কাৰোবাৰ কোনোবা এজন গৃহস্থীৰ ঘৰতে অকণমান ভগৱত চৰ্চা কৰিব লাগে। সেয়া সৎসংগ, সেয়া ঈশ্বৰৰ সংগ। কিন্তু বছৰেকৰ মূৰত এদিন এনেদৰে সৎসংগই প্ৰভাৱ পেলাব নোৱাৰে। সেইকাৰণে সৎসংগ আমাক সদায় লাগিব। সৎসংগ মানে এনেদৰে নামঘৰত বহি থকা সময়কণে যে সৎসংগ, এইটোও নহয়।
কোনোবা 3জনমান তিনিআলি মূৰত ৰৈ আছে, দোকানত ৰৈ আছে, বজাৰত ৰৈ আছে, ৰৈ থাকক। তাতোতো আমি ঈশ্বৰৰ কথা পাতিব পাৰোঁ, কিন্তু পাতোঁ জানো? নাপাতো নহয়। যদি থিয় হৈও সৎ কথা পতা হৈছে, তেতিয়া সেয়াও বোলে সত্যলৈ ৰূপান্তৰ হয়। কিন্তু আমি পাতি থাকোঁ দেশ বিদেশৰ, সেইখিনিতে দেশ বিদেশৰ গোটেই একদম শ্ৰেষ্ঠ ৰাজনীতিজ্ঞ, অৰ্থনীতিজ্ঞ সেই গাঁৱৰ চুকটোতেই ওলাব, নহয়নে? ক'ত কাৰ চৰকাৰ হ'ল মুখৰ আগত থাকে, কিন্তু গীতা ভাগৱতত আমাৰ কি আছে সোধকচোন? আমাৰ ল'ৰা ছোৱালীয়ে ঋষি শৰৎ সুশ্ৰতক চিনি পায়নে নাপায়? ঋষি ভৰদ্বাজক চিনি পায়নে নাপায়? শুনিছোনে কাহানিবাৰ নাম? কিন্তু অভিনেতা এজনৰ নাম কওকচোন, ফৰফৰকৈ কৈ দিব। তেওঁ ক'ত গৈ কি খালেগে, ক'ত কি কৰিলেগে, সেইখিনি চকুৰ আগত থাকে। আৰু আজিকালি বোলে প্ৰচাৰ মাধ্যমতো সেইবিলাকে বেছিকৈ দেখুৱায়। কাৰ কাৰণে দেখুৱাইছে? আমি যিটোকে বস্তুকে চাওঁ, ইণ্টাৰনেটে এনেকৈ কাম কৰে, যি বস্তুটো আমি বেছিকৈ চাওঁ সেই বস্তুটোৱে ইণ্টাৰনেটে আমাৰ স্ক্ৰীণখনত আনি দিয়ে। আমি যদি কোনে গৈ কিট খাইছে, কিছুমান মানুহেতো জীৱনটো ইমান প্ৰদৰ্শন কৰি থৈছে, ক'ৰবাত কিবা এটা খাবলৈ গৈছে সেইটো ফটো মাৰি আপলোড দিব, হয়নে? ক'ৰবাত চাকি এগছ জ্বলাইছে, আজি আমুকলৈ আহি চাকি জ্বলালোহি, সেইটোও ফটো মাৰি দিব। কোনোবা এজন মৰিলে বোলে ঘৰতে, সেইটোও ফটোকপি মাৰি দিব যে আজি আমুক গ'ল। জীৱনটো ইমানো প্ৰদৰ্শনী কৰিব নালাগে। এইটো কথা বেলেগ যে স্মৃতি হিচাপত আপুনি ফটোখন ৰাখিছে, সেইটো আমি বিৰোধিতা কৰিবলৈ নাযাওঁ। কিন্তু কি খাইছে, কি কৰিছে, দিনটোত কি কৰিলে, সেইখিনি নিজৰ অনুভৱৰ মাজত ৰাখিব লাগে, আনক দেখুৱাবলৈ নহয়। আনক দেখুৱাব লাগে ভালটো। আজি যদি আপুনি ভাল কিবা এটা শিকিছে, পাইছে, তেতিয়া আপুনিও পাইছে, তাৰ পৰা আন দুজনেও জানিব পাৰিব, সেইটো দিয়ক। কিন্তু সৰু সৰু কথা কিছুমানলৈ মোবাইলটো কিমান যেন মোবাইলটোৰ কাৰণেহে জীয়াই আছে। এই আপোনাৰ যোৱাকালি নহয়নে এডিআৰই পৰীক্ষাটো যে আছিলে, সেইকাৰণে চাগে অকণমান সেইকেইটা সময়কণ ইণ্টাৰনেট বন্ধ কৰি থকাৰ কাৰণে অকণমান হাতখনে শান্তি পাইছিলে, মোবাইলটো অকণমান শান্তি পাইছিলে। বাকীখিনি সময়তো কিছুসকলৰো 24 ঘণ্টা থাকেই, গা ধুবলৈ যাওঁতেও লগত যায়, জিঅ' গ'লেও মুঠতে মোবাইল নাযাব। সেইকাৰণে আগতে আমাক গুৰুসকলে এটা শ্লোক শিকায় ৰাতিপুৱা শুই উঠি পাঠ কৰিবলৈ, যে কৰাগ্ৰে বসতে লক্ষ্মী কৰ মধ্যে সৰস্বতীম কৰ মূলেতো গোবিন্দ প্ৰভাতে কৰ দৰ্শনম। কৰ মানে হৈছে হাত। ৰাতিপুৱা উঠিয়ে কয় যে মোৰ কৰৰ অগ্ৰত লক্ষ্মীয়ে বিৰাজ কৰক, কৰ মধ্যে সৰস্বতীম, কৰ মধ্যত মোৰ সৰস্বতীয়ে বিৰাজ কৰক, কৰ মূলেতো গোবিন্দ, কৰৰ মূলত স্বয়ং গোবিন্দই বিৰাজ কৰক। আজিকালি ওলোটা হ'ল, কৰাগ্ৰে বসাতে মোবাইলম, কৰ মধ্যে ফেচবুকম, কৰ মূলেশ হোৱাটছআপম প্ৰভাতে মোবাইল দৰ্শনম। হওক বাৰু, সেইটোও হওক, তাত আপত্তি নাই। কিন্তু এটা মোবাইলটোত ঈশ্বৰৰ ফটো এখন ৰাখিব লাগে। ৰাতিপুৱা মোবাইলটো সময়টো চাবলৈ বুলি বা কিবা নটিফিকেশ্যনটো চাবলৈ ঈশ্বৰক দেখি যাতে কৃষ্ণ বুলি ঈশ্বৰক স্মৰণ কৰোঁ। কাৰণ আমি দিনটো যে হাৰ পাবলৈ কিমান লাখ লাখ মানুহ শুই থাকোঁতে মৰি থাকিলে ঠিক নাই। এতিয়া আপুনি মই যে হাৰ পালোঁ, ঈশ্বৰক চিন্তা কৰিব লাগে নে নালাগে? কিন্তু যদি সেইখিনি সময়তে ঈশ্বৰক পাহৰি দিনটো আৰম্ভ কৰিছোঁ, তেতিয়া সেই জীৱনত শান্তি শৃংখলা নীতি নিয়ম ধৰ্ম কেনেকৈ মই আশা কৰিম? সেইবাবে এই ইন্দ্ৰিয়সমূহ ঈশ্বৰৰ কৰ্মত আবদ্ধ ৰাখি নিজৰ জীৱনৰ সকলো কৰ্ম পৰিচালনা কৰি নিয়াটো প্ৰয়োজন। সেইবাবে মৰিবলৈ অভিশাপ পোৱাৰ সময়তো মহাৰাজ পৰীক্ষিতে এইটো ভাবিছে যে মই আজি এই গোটেই জনমটো বিষয়ভোগৰ নামত পাৰ কৰিলোঁ, কিন্তু এতিয়া মোৰ হাতত আছে মাত্ৰ 7টা দিন। এই 7 দিনত মই কেনেদৰে ঈশ্বৰ ভক্তি কৰিম? সেই চিন্তাকে কৰি মহাৰাজ পৰীক্ষিতে নিজৰ সমস্ত ৰাজ্যভাৰৰ দায়িত্ব পুত্ৰ জন্মেজয়ক অৰ্পণ কৰি ঋষিমুনিসকলৰ ওচৰলৈ আহিছে যে তেওঁৰ এতিয়া মুক্তি লাগে। মুক্তি কিয় লাগে? কাৰণ আপুনি মই জন্ম মৃত্যু জৰাবেধিৰ চক্ৰটোত ঘূৰি ফুৰিছোঁ, আজি সুখ কাইলৈ দুখ, নহয় জানো? কিন্তু যি ইয়াৰ পৰা মুক্ত হ'ব বিচাৰিছে তেওঁৰ বাবে হৈছে মুক্তি। ৰজা পৰীক্ষিতে ভাবিছে তেতিয়া যে মই এতিয়া মানুহৰ জন্ম হৈ জন্ম লাভ কৰিলোঁ, কিন্তু আজি 7 দিনৰ পাছত যদি মই শৰীৰটো অথলে যাবলৈ দিওঁ, তেতিয়া আকৌ কি ৰূপত জন্ম গ্ৰহণ কৰিব লাগিব তাৰ একো সম্ভাৱনা বা মই নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ। সেইবাবে সতৰ্ক হোৱাটো প্ৰয়োজন। কাৰণ ভগৱন্তৰ ওচৰলৈ উভতি যোৱাৰ কিয় ইমানকৈ কৈ থকা যায়, ভগৱানৰ ওচৰলৈ উভতি যাব লাগে। প্ৰকৃততে আপোনাৰ মোৰ শৰীৰত যি জীৱাত্মা আছে, এই জীৱাত্মা আগতে ক'ত আছিল? বৈকুণ্ঠত। সেই বৈকুণ্ঠ কোনখন? মহাপুৰুষে আপোনাক মোক নামঘৰত দি থৈ গ'ল। কাঠৰ এইখন আসন কেৱল সুন্দৰ আধ্যাত্মিক তত্ত্বগধুৰ এখন প্ৰতীক নহয়, এইখন 14খন ব্ৰহ্মাণ্ডৰ বাজৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি। কেনেকৈ? আসনখনত কেইটা খলক থাকে বাৰু? 7টি থাকে, নহয়নে? শ্বেতবিলাস, শান্তনুবিলাস, কনকদণ্ডবিলাক, পংকজবিলাক, সনাতনবিলাক আৰু গোলোক পুষ্পকবিলাক সহিত এই সপ্ত বৈকুণ্ঠ। ভগৱানৰ পুৰীখনৰ ভগৱানৰ নগৰখনৰ 7টা ভাগ। যমনগৰ কেইটা ভাগ? 84 লাখ। জানে সেইফালে যোৱা কম হ'ব, এইফালে যোৱা বেছিকৈ হ'ব।
এতিয়া আপুনি মই ক'ত আছোঁ? পৃথিৱীত আছোঁ, নহয়নে? এই পৃথিৱীখনত চাবলৈ গ'লে এই পৃথিৱীখনতে চাওকচোন, ইমান এখন বিৰাট ব্ৰহ্মাণ্ড, নহয়নে? হাজাৰ হাজাৰ গ্ৰহ নক্ষত্ৰ আছে। তাৰ ভিতৰত আমাৰ সৌৰজগতখন, আমাৰ সৌৰজগতৰ 9টা গ্ৰহৰ ভিতৰত আমাৰ গ্ৰহটো এটা, নহয়নে? পৃথিৱী। এই পৃথিৱীৰ 200খন দেশৰ ভিতৰত এখন দেশ হৈছে আমাৰ দেশখন। আমাৰ এখন দেশৰ আপোনাৰ বহু শ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হৈছে আমাৰ ৰাজ্যখন। এই ৰাজ্যখন এখন জিলাৰ এটা প্ৰান্তৰ, এখন গাঁৱৰ এটা চুকত আপুনি মই বহি আছোঁ। গতিকে আপুনি মই সংসাৰ জীয়াই থাকিলেও সংসাৰ একো লাভ লোকচান নাই, গুচি গ'লেও একো লাভ লোকচান নাই। সেইকাৰণেই অহংকাৰ কৰি এইখন সংসাৰত, এইখন সমাজত একো কৰ্ম কৰিব নালাগে। কাৰণ আপুনি মই জীয়াই থকাৰ পৰাও ইয়াৰ একো লাভ লোকচান নহয়, গ'লেগৈও একো লাভ লোকচান নহয়। তেওঁ তেতিয়া অহংকাৰ কৰিব নোৱাৰে। যেতিয়া গম পাই যে মোৰচোন একো চিটিয়েই নাই, বেজীৰ আকণতো মই গণনাত নাহোঁ। এতিয়া যদি সেই ধাৰণাটোকে আমি ওলোটাই চাওঁ, পৃথিৱীকে ধৰি 9টা গ্ৰহেৰে আমাৰ সৌৰমণ্ডলটি গঠিত, নহয়নে? এনেকুৱা হাজাৰ হাজাৰ সৌৰমণ্ডল লগ লাগি আমাৰ তাৰকা ৰাজ্যখন গঠিত। এনেকুৱা হাজাৰ হাজাৰ তাৰকা ৰাজ্য লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত। এই ভূলোকৰ তলত আৰু 7খন ব্ৰহ্মাণ্ড আছে: অতল, বিতল, সুতল, মহাতল, তলাতল, ৰসাতল আৰু পাতাল। আৰু এই ভূলোকৰ ঊৰ্ধত আৰু 6খন ব্ৰহ্মাণ্ড আছে: ভূলোক, ভূৱৰলোক, সুৰলোক, মহলোক, জনলোক, তপলোক, সত্যলোক। হাতে হাতে মিলি 14খন ব্ৰহ্মাণ্ড হৈছে। এই 14খন ব্ৰহ্মাণ্ডই হৈছে, আমি যে কেতিয়াবা ফটোত দেখোঁ এই নাৰায়ণ অনন্ত শয্যাত শুই আছে, তেওঁৰ নাভিৰ পৰা পদ্মৰ ঠাৰি এডাল ওলাই গৈছে, ওপৰত ব্ৰহ্মাদেৱ বহি আছে। সেই পদ্মৰ ঠাৰিডালে এই 14খন ব্ৰহ্মাণ্ডক প্ৰতিনিধিত্ব কৰে। আৰু তাৰ ঊৰ্ধত কোন আছে? সৃষ্টিৰ প্ৰথম জীৱ ব্ৰহ্মাদেৱ। তাক ধাৰণ কোনে কৰি আছে? জলাশায়ী নাৰায়ণে। আৰু এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ অধিষ্ঠাত্ৰী হৈছে দেৱী দুৰ্গা। সৃষ্টি স্থিতি প্ৰলয় সাধনং শক্তি ৰেখা সায়ে বয়স্য বিভক্তি ভুৱনানি দুৰ্গা। সেইকাৰণে দুৰ্গা নামটো ক'ৰ পাইছে? দুৰ্গ মানে হৈছে বান্ধ। আৰু এই মায়াৰ আৱৰণটো অন্ধ আকৃতিৰ হোৱাৰ বাবে ইয়াক কোৱা হয় হিৰণ্যগৰ্ভ বুলি। এনেকুৱা অনন্ত কোটি হিৰণ্যগৰ্ভ ক্ষীৰোদক্ষা বিষ্ণুৰ প্ৰতি ৰোমকূপত বিৰাজিত হৈ আছে। আৰু এই 14খন ব্ৰহ্মাণ্ডত কাল আৰু মায়াৰ প্ৰভাৱ আছে, অৰ্থাৎ ইহঁত সৃষ্টিও হয়, এটা সময়ত ধ্বংসও হয়। আৰু সেই ক্ষীৰোদক্ষা বিষ্ণুৰ ঊৰ্ধত আছে মহাবিষ্ণু, মহাবিষ্ণুৰ ঊৰ্ধত আছে বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য ন শশাংক ন পাৱক যদগত্ত ন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যি স্থানত চন্দ্ৰ সূৰ্যৰ কোনো প্ৰভাৱ নাই, স্থান কালৰ কোনো প্ৰভাৱ নাই, যি স্থান ঈশ্বৰৰ স্বয়ং ব্ৰহ্মজ্যোতিৰে প্ৰকাশমান, যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ এই মায়াৰ সংসাৰখনলৈ আহিব লগা নহয়। সেইকাৰণে মাধৱ পুৰুষে কি লিখিলে? এলা পেচা জীৱৰ পৰা ধৰা নাই, ব্ৰহ্মা আদি কৰি জীৱ যত, সত্যলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা পাতালৰ নাগ গণলৈকে যেতিয়ালৈকে ঈশ্বৰৰ ভক্তি আচৰণ নকৰে, ব্ৰহ্মাৰো মুকুতি নাই নভৈলে ভকতি, সামান্যৰ কিবা কথা কহিব নিপতি। সেই ব্ৰহ্মাদেৱেও নিজৰ 100 জনম পাৰ কৰাৰ পাছতো যেতিয়ালৈকে ঈশ্বৰক ভক্তি আচৰণ কৰিব নোৱাৰে, তেতিয়া সেই ব্ৰহ্মাদেৱেই মুক্তি পোৱা সম্ভৱ নহয়। আমি কেনেকৈ মুক্তি পাম? এতিয়া পূৰ্বতে সেই বৈকুণ্ঠত এই সকলো জীৱ আছিল, কিন্তু ভগৱন্তৰ লীলা উপভোগ কৰা দেখি জীৱসকলেও এটা ইচ্ছা প্ৰকাশ কৰিলে যে প্ৰভু, তুমি যিদৰে বিভিন্ন ধৰণৰ লীলা উপভোগ কৰিছা, আমাকো উপভোগৰ বাবে অকণমান সুবিধা দিয়া। তেতিয়া এই জীৱ সমস্তক ঈশ্বৰে সংসাৰলৈ পঠাই দিলে। সংসাৰলৈ জীৱসকল আহিল, কিন্তু মায়াৰ আৱৰণটো যে পাৰ কৰি আহিল, নিজৰ ঘৰখনৰ কথা পাহৰি থাকিলে। সেইকাৰণে এইখনকে নিজৰ ঘৰ বুলি ভাবি আছে। কিন্তু এইখন নিজৰ বুলি কেতিয়ালৈকে ক'ব পাৰোঁ? শৰীৰটো থকালৈকেহে। আজিকালিতো কাগজে পত্ৰই নামটো থকালৈকেহে। কাগজে পত্ৰই যদি নাই, তেতিয়াহ'লে যোৱা বোলে মাটি মাৰি এৰি, নহয়নে? একমাত্ৰ জীৱৰ চিৰন্তন শাশ্বত সম্পৰ্কটো হৈছে জীৱাত্মা আৰু পৰমাত্মাৰ। মহাপুৰুষে সেই সপ্ত বৈকুণ্ঠৰ আৰ্হি আনি ইয়াত প্ৰতিষ্ঠা কৰি দিলেহি, যাতে আমি এখনখনলৈ চাই পেলাই এইটো মনত পেলাব পাৰোঁ, আমাৰ গন্তব্যস্থান হৈছে ভগৱন্তৰ নিত্যধাম গোলোক। আসনখনৰ সন্মুখত নিজৰ ইচ্ছাসমূহ প্ৰকাশৰ বাবেই নহয়, আসনভাগীৰ সন্মুখত আমি যাতে এইটো চিন্তা কৰি সেৱা লওঁ যে প্ৰভু, এই সংসাৰখনত সুখ দুখৰ মাজত মই কষ্ট পাইছোঁ, তুমি যেন মোক উদ্ধাৰৰ মাৰ্গটো দিয়া, তুমি যেন মোক উদ্ধাৰ কৰি নিয়া। সেই ভাৱনালৈ যাতে আমি সেৱাভাগ ঈশ্বৰৰ ওচৰত অৰ্পণ কৰিব পাৰোঁ। ধেমালি কথানে? 14খন ব্ৰহ্মাণ্ডৰ বাহিৰৰ এখন ব্ৰহ্মাণ্ডৰ আৰ্হি স্থাপন কৰি দিলেহি মহাপুৰুষে। তেতিয়াহ'লে তেওঁৰ দূৰদৰ্শী চিন্তাৰ কথা ভাবি চাওক।
আৰু তালৈকে উভতি যাবলৈ ৰজা পৰীক্ষিত চিন্তিত হৈছিল যে মই আজি মানুহ হৈ জন্ম লাভ কৰিলোঁ হয়, কিন্তু মই ঈশ্বৰৰ স্থানলৈ উভতিব লাগে, কিন্তু মোৰ ওচৰত আছে মাত্ৰ এতিয়া 7টা দিন। এই 7টা দিনৰ ভিতৰত কেনেবাকৈ যদি মই উদ্ধাৰ হৈ যাব নোৱাৰোঁ, তেতিয়া আৰু মোৰ বাবে গতি নাই। আৰু যাই হওক, এতিয়া অকণমান পাঠ আগবাঢ়ক, পৰৱৰ্তী অংশত আমি আগবাঢ়ি যাওঁ। কৃষ্ণ।